নমস্কাৰ, মই কষ্ট্ৰী মহন্ত আৰু আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। দ্য পাৱাৰ অফ ছাবকনচিয়াছ মাইণ্ড কিতাপখন নিশ্চয় আপোনালোকে বহুতে পঢ়িছে আৰু কিতাপখনৰ বিষয়ে শুনিছে। আমাৰ অৱচেতন মন ছাবকনচিয়াছ মাইণ্ডৰ ওপৰত আমাৰ বহুকেইখন কিতাপ আছে, যেনে হওক লুইজ হেৰ ইউ কেন হিল ইয়ৰ লাইফ, আনলিমিটেড পাৱাৰ, মাইণ্ড পাৱাৰ, এজলেছ বডি, টাইমলেছ মাইণ্ড, দীপক চোপ্ৰাৰ এনেকৈ কেইবাখনো কিতাপ আপুনি পাব। তেনেকুৱা এখন কিতাপ প্ৰেৰণা কা ঝৰ্ণা, ডক্টৰ জিতেন্দ্ৰ আধিয়া, তেওঁ এজন ভাৰতৰ খুব নাম থকা এজন মাইণ্ড ট্ৰেইনাৰ। তেওঁ বহুকেইখন কিতাপ লিখিছে, তেওঁ 100খনৰো ওপৰ কিতাপ আছে তেওঁৰ, কিন্তু মাইণ্ড পাৱাৰৰ ওপৰতো তেওঁ বহুকেইখন কিতাপ লিখিছে। কিন্তু এইখন যিখন কিতাপ প্ৰেৰণা কা ঝৰ্ণা, এই কিতাপখনত তেওঁ খুব সুন্দৰকৈ মাইণ্ড কি, ব্ৰেইন কি, মাইণ্ড পাৱাৰটো কি হয়, কেনেদৰে আমি আমাৰ মাইণ্ড পাৱাৰটোক ইউজ কৰি আমাৰ জীৱনটো সলাব পাৰোঁ, তাৰ বিষয়ে খুব সুন্দৰকৈ খুব সহজ ভাষাৰে তেওঁ প্ৰকাশ কৰিছে। ভাবিলোঁ এই কিতাপখনৰ বিষয়ে আপোনালোকৰ লগত মোৰ ভাষাৰে আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। প্ৰথমতে তেওঁ বুজাইছে মাইণ্ড কি আৰু ব্ৰেইন কি। আমি দুইটা বস্তুকে সদায় একে নিচিনাকৈ ভাবোঁ আৰু কেতিয়াবা বহু সময়ত আমি কনফিউজ কৰোঁ। মানে ব্ৰেইন মানে আমাৰ মগজু তেওঁৰ মতে হৈছে, তেওঁ কৈছে কিতাপখনত যে আমাৰ যেনেকৈ বেলেগ অংগ, হাত, ভৰি, চকু, কাণ, তেনেকেই মগজুটো এটা অংগ, যিটোক আমি চুব পাৰোঁ, যিটোক আমি দেখা পাওঁ আৰু যাৰ ওপৰত অপাৰেশ্যনো হয়। আৰু মনটো হৈছে কিন্তু এটা শক্তি। ব্ৰহ্মাণ্ডত যেনেকৈ শক্তি আছে, যিটো শক্তিৰ কাৰণে এটা সৰু বীজৰ পৰা, এটা সৰু গুটিৰ পৰা এজোপা ডাঙৰ গছ হ'ব পাৰে, যিটো শক্তিৰ বাবে কণীৰ ভিতৰৰ পৰা, এটা কণীৰ পৰা, সেই কুহুমৰ পৰা এটা জীৱ হ'ব পাৰে। সেই হৈছে কি, সেই শক্তিটোৱে হৈছে, সেই একেটাই শক্তি মনৰ ভিতৰতো আছে। মনটো হৈছে সেই শক্তি, আৰু সেই শক্তিটো ইউনিভাৰ্চৰ, আমাৰ ব্ৰহ্মাণ্ডৰ বাকী শক্তিখিনিৰ লগতো জড়িত হৈ আছে। কম্পিউটাৰ এটাৰ দৰে শৰীৰৰ ছফ্টৱেৰ হৈছে মন আৰু হাৰ্ডৱেৰ হৈছে আমাৰ মগজু। গতিকে আমি আমাৰ এনভাইৰনমেণ্টৰ পৰা, আমাৰ বাহ্যিক জগতখনৰ পৰা আমি কেনেকৈ ডাটা প্ৰচেছ কৰোঁ, কম্পিউটাৰত যেনেকৈ ডাটা প্ৰচেছ হয় তেনেকৈ আমাৰো ডাটা প্ৰচেছ হয়। কেনেধৰণে আমি ডাটা কালেক্ট কৰোঁ, সেই ডাটাবোৰ আমি কালেক্ট কৰোঁ আমাৰ পঞ্চ ইন্দ্ৰিয়ৰ দ্বাৰা, চকুৰে দেখি, কাণেৰে শুনি, নাকেৰে গোন্ধ লৈ, মুখেৰে টেষ্ট কৰি আৰু ফিল কৰি। আৰু সেই পাছোতা যিটো চেন্সেদি আমাৰ ডাটাখিনি যায় ভিতৰলৈ, সেই ভিতৰলৈ ডাটাখিনি প্ৰচেছ হয় প্ৰথমতে আমাৰ মনত প্ৰচেছ হোৱাৰ যিটো প্ৰক্ৰিয়া আছে, তাত যিটো ছফ্টৱেৰ আছে, সেই ছফ্টৱেৰটোৰ মতে, সেই ছফ্টৱেৰটোৰ হিচাপে আমাৰ কি হয়, আমি সেই সেনেধৰণে কথাখিনি আমি আমাৰ জীৱনত এপ্লাই কৰোঁ। মানে আমাৰ তেনেকুৱা ধৰণৰে আমাৰ বিহেভিয়াৰ হয়, তেনেকুৱা ধৰণে আমাৰ ডিচিশ্যনছ হয়, তেনেকুৱা ধৰণেৰে আমাৰ কৰ্মৰাজি হয়। এতিয়া আকৌ কথা হ'ল, মনৰ ভিতৰতে দুটা মন আছে, এটা হৈছে চেতন মন, এটা হৈছে অৱচেতন মন, মানে কনচিয়াছ মাইণ্ড আৰু ছাবকনচিয়াছ মাইণ্ড। এতিয়া কনচিয়াছ মাইণ্ডটো হৈছে আমাৰ লজিকেল মাইণ্ড, লজিকেল ব্ৰেইন, আৰু ছাবকনচিয়াছ মাইণ্ডটো হৈছে আমাৰ ক্ৰিয়েটিভ ব্ৰেইন। কনচিয়াছ মাইণ্ডৰ জৰিয়তে আমি সকলোখিনি আমি লজিকেলি কথাবোৰ চিন্তা কৰোঁ, এইটো হয় নে নহয়, এইটো কেনেকৈ হ'ব, এইটো হোৱাটো এনেধৰণে উচিত আছিল, আৰু সেইখিনিও আমাক দৰকাৰ, সেইখিনি দৰকাৰ নোহোৱা নহয়। কিন্তু আমি অৱচেতন মনটোৰ বিষয়ে কিন্তু আমি একেবাৰে নাজানো। সেইকাৰণে কৈছে যে আমি টোটেল আমাৰ ব্ৰেইনৰ অকল মানে 10%হে, 10% আমি ব্যৱহাৰ কৰি থাকোঁ। কিহৰ কাৰণে? যিহেতু আমি অকল কনচিয়াছ মাইণ্ডটোকহে ব্যৱহাৰ কৰি থাকোঁ। ছাবকনচিয়াছ মাইণ্ডৰ পাৱাৰটো কিন্তু 90% দিয়া আছে। এতিয়া ইয়াত এনেকৈ কয়, যদি কনচিয়াছ মাইণ্ডটো হৈছে এজন ফাৰ্মাৰ, মানে এজন খেতিয়ক, আৰু সেই যে মাটি টুকুৰা য'ত তেওঁ খেতি কৰিব, সেই মাটি টুকুৰা হৈছে ছাবকনচিয়াছ মাইণ্ড। তাৰমানে তাত যেনেধৰণে বীজ দিব কনচিয়াছ মাইণ্ডে, কাৰণ সেই খেতিয়কজনে যি ধৰণৰে বীজ দিব, সেই হিচাপে সেই গছ হ'ব বা সেই ধাননি হ'ব, সেই ফল মূল হ'ব। আৰু যদি তাত লেচুৰ গছ ৰোৱা হৈছে, তাৰ পৰা আমৰ গছ নোলায়, তাৰ পৰা লেচুৰ গছেই ওলাব। ঠিক তেনে একেই কথা যে কনচিয়াছ মাইণ্ডেৰে আমি ছাবকনচিয়াছ মাইণ্ডক কি দিছোঁ। যদি আমি অকল নিগেটিভ এনাৰ্জিছখিনি দিছোঁ, যদি নিগেটিভ কথা, নিগেটিভ চিন্তাবোৰ যদি আমি দিছোঁ, তেতিয়াহ'লে আমাৰ কাৰণে কি ক্ৰিয়েট কৰিব, আমাৰ জীৱনৰ কাৰণে ছাবকনচিয়াছ মাইণ্ডে কি ক্ৰিয়েট কৰিব? নিগেটিভ এনভাইৰনমেণ্টে ক্ৰিয়েট কৰিব, নিগেটিভ ইনচিডেণ্টছেই ক্ৰিয়েট কৰিব। সেইকাৰণে ছাবকনচিয়াছ মাইণ্ডটোক আলাদিনৰ জিনিৰ লগত তুলনা কৰিছে। আলাদিনৰ জিনিক আপুনি যেনেধৰণে
মানে নিৰ্দেশ দিব আদেশ দিব ঠিক তেনেধৰণে আপোনাৰ জীৱনতে সেই তেনেধৰণৰ ঘটনাসমূহে তেনেধৰণৰ অপৰচুনিটিজবোৰে কঢ়িয়াই আনিব গতিকে আমাৰ যি ড্ৰিম আছে যি আমি গোল আছে জীৱনত সেই গোটেই গোলবোৰৰ কাৰণে আমি আমাৰ সাবকনসিয়াস মাইণ্ডটোক ব্যৱহাৰ কৰিবলৈ চাব লাগে আমি কনসিয়াস মাইণ্ডেৰে যেতিয়া আমি আমাৰ গোলৰ কাৰণে কাম কৰোঁ তেতিয়া আমাৰ খুব বেছি কষ্ট হয় তেওঁ কৈছে যে কষ্ট আমাৰ বেছি হয় সাবকনসিয়াস মাইণ্ডক যেতিয়া আমি ইউজ কৰিম তেতিয়া আমি এফৰ্টলেছলি আমাৰ যিখিনি আমি পাব লগা আছে জীৱনত যিখিনি আমি গোল ভাবিছোঁ যি ড্ৰিম কৰিছোঁ সেই ড্ৰিমখিনি আমাৰ ফুলফিল হয় সাবকনসিয়াস মাইণ্ডক আদেশ দিয়া নিৰ্দেশ দিয়াৰ কিছুমান টুলছ আছে টেকনিক্স আছে যে এটা যেনেধৰণে কয় যে ভিজুৱেলাইজেশ্যন প্ৰথম আপুনি ভিজন বৰ্ড বনাওক আপোনাক কি লাগে তাৰপিছত আপুনি ভিজুৱেলাইজ কৰক সেই ভিজুৱেলাইজেশ্যন এটা খুব পাৱাৰফুল টেকনিক যি আপোনাৰ সাবকনসিয়াস মাইণ্ডক আমি সেই হিচাপে ৰিপ্ৰগ্ৰেম কৰিব পাৰোঁ তেনেকৈ হৈছে আমি এফাৰ্মেশ্যনৰ কথা কয় যে আমি এফাৰ্মেশ্যন কৰিব লাগে পজিটিভ চেল্ফ টক আমাৰ ভিতৰত লৈ আমাৰ নিজৰ কাৰণে পজিটিভ মানে আমাৰ সেলফ টকবোৰ নিজৰ কাৰণে যি যেনেধৰণে কথা কওঁ সেইবোৰ পজিটিভ হ'ব লাগে গতিকে পজিটিভ ইনপুটছবোৰ যেতিয়া ভৰাব পাৰিম তেতিয়াহে আমি আউটপুটছবোৰ পজিটিভ হিচাপে পাম এই যে জিনিক আপুনি নিৰ্দেশ দিলে আদেশ দিলে তাৰপিছত আপুনি সন্দেহ কৰিব নেকি যদি সন্দেহ কৰি থাকে জিনিয়ে কৰে নে নকৰে তেতিয়াহ'লে কিন্তু জিনিয়ে কাম নকৰিব সেইকাৰণে কৈছে যে ভাইৰাছ আমাৰ ইয়াতো আছে ভাইৰাছটো কি ভাইৰাছ হৈ গ'লে কম্পিউটাৰটো যেনেকৈ ভাইৰাছ লাগিলে আউটপুটটো ঠিক নাহে কেতিয়াও হ'বই নোৱাৰে বা সোনকালে সেই আউটপুটটো নোলায় একেধৰণে আমাৰ ব্ৰেইনত যেতিয়া ভাইৰাছ মানে সেইটোক কৈছে আপোনাৰ ডাউট নামৰ যিটো ভাইৰাছ হ'ব তেতিয়া সেই জিনিয়ে কেতিয়াও কাম নকৰে তাৰ লগতে তেওঁ কিতাপখনত লিখিছে যে দুটা এনেকুৱা মানৱীয় গুণ আমাৰ থাকিব লাগিব যিটো কাৰণে তেতিয়াহে জিনিয়ে আপোনাৰ কাৰণে কাম কৰে সেইটো হৈছে যে ক্ষমা যে আপুনি যদি কাৰোবাৰ প্ৰতি খুব লৈ ফুৰে তেতিয়াহ'লে জিনিয়ে আপোনাৰ কাৰণে কাম নকৰিব গতিকে ফৰগিভনেছ ক্ষমা কৰাৰ যিটো মানৱীয় গুণ সেই গুণটো আপোনাৰ লগত থাকিব লাগিব আপুনি কৰিব পাৰিব লাগিব আৰু দ্বিতীয়তে হৈছে আপোনাৰ লাভ এণ্ড কানেকশ্যন টু এভৰিৱান মানে এটা আনকণ্ডিশ্যনেল লাভ সকলোৰে কাৰণে এটা আনকণ্ডিশ্যনেল লাভ আপুনি ফিল কৰিব লাগিব সকলোৰ প্ৰতি মৰম সেই মানৱতাবোধ সেইটো থাকিব লাগিব সেই দুটা গুণ থাকিলেহে জিনিয়ে আপোনাৰ কাৰণে কাম কৰিব গতিকে সাবকনসিয়াস মাইণ্ডৰ কথাখিনি জানি কেনেকুৱা লাগিল জনাব আৰু আপোনালোকে ধৰিব পাৰিছেনে এফাৰ্মেশ্যনছ ভিজুৱেলাইজেশ্যনছ ল অফ এট্ৰেকশ্যনছ কি কেনেধৰণে আমাৰ সাবকনসিয়াস মাইণ্ডৰে আচলতে ৰিপ্ৰগ্ৰেমিঙৰ কিছুমান টুলছ এণ্ড টেকনিক্স আৰু যেতিয়া আমি সাবকনসিয়াস মাইণ্ডটোক ৰিপ্ৰগ্ৰেম কৰিব পাৰোঁ আমাৰ মতে তেতিয়া চলাব পাৰোঁ তেতিয়া কি হয় যে আমি আমাৰ জীৱনত খুব সহজে এফৰ্টলেছলি আমাৰ ড্ৰিমবোৰ ফুলফিল হোৱাটো দেখিবলৈ পাওঁ আজিলৈ মানে এনেকুৱা বেলেগ বেলেগ ধৰণৰ ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি থাকিম কেনেকুৱা লাগিল জনাব আৰু আজি যদি প্ৰথমবাৰৰ বাবে মোৰ এই ভিডিঅ'টো চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থেংক ইউ so much